পৰৱৰ্তী খবৰ উজনি অসমক লৈ বিস্ফোৰণ জনিয়াৰ এআৰডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ বদৰপুৰৰ মুছলমানে শিৱসাগৰৰ বিমলা প্ৰসাদ চলিহাক মুখ্যমন্ত্ৰী পাতিছিল বদৰপুৰৰ মুছলমানে বিমলা প্ৰসাদ চলিহাক মুখ্যমন্ত্ৰী কৰিছিল এই মন্তব্য কৰিছে ৰফিকুল ইছলামে আব্দুল জলিলে সমষ্টি এৰি জয়ী কৰাইছিল বিমলা প্ৰসাদ চলিহাক আজি শিৱসাগৰ যোৰহাটে ৰফিকুল ইছলামক এমএলএ বনাব নেকি এই প্ৰশ্ন কৰিছে শিৱসাগৰ আৰু যোৰহাটবাসী শৃংখল চলিহাক নীতি শিক্ষা দিছে জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে বদৰপুৰ ধুবুৰী জনিয়া মানুহ শিৱসাগৰে গলে পিঠি ফালি দিয়ে এই বিতৰ্কিত মন্তব্য কৰিছে ৰফিকুল ইছলামে এখন জনসভা সম্বোধন কৰিবলৈ গৈ এই মন্তব্য কৰিছে ৰফিকুল ইছলামে কিন্তু সবারও বিধায়ক আছিল বিধানসভার সদস্য আছিল মৌলানা আব্দুল জলিল চৌধুরী 6 বাৰৰ বিধায়ক আৰু এবাৰ তেখেতে নিজৰ সমষ্টি এৰি বিমলা প্ৰসাদ চলিহা ডাঙৰীয়াক মাতি আনি তেখেতক বদৰপুৰৰ পৰা নিৰ্বাচিত কৰাৰ কাৰণে সুযোগ দিছিল আৰু নিজেই নিজৰ সমষ্টি এৰি আলগাপুৰলৈকে বেলেগ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল আপোনালোকে জানে কিমান ডাঙৰ মানে বহল অন্তৰৰ মানুহ আছিল নিজৰ সমষ্টি এৰি দিছিল আৰু বদৰপুৰবাসীক মই ধন্যবাদ জ্ঞাপন কৰিম যে বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া শিৱসাগৰৰ পৰা আহি বদৰপুৰত নিৰ্বাচিত হৈ গৈছিল তেখেতসকলে ভোট দি বিধানসভাৰ সদস্য বনায় আৰু পৰৱৰ্তী তেখেতে গৈ মুখ্যমন্ত্ৰী হয় অসমৰ কিন্তু আজি বদৰপুৰৰ সন্তান বা ধুবুৰী গোৱালপাৰা বৰপেটা কৰিমগঞ্জ কাছাৰৰ মানুহ যদি আপাৰ আছামত যায় খাটি খোৱা মানুহ কাম কৰিব যায় তাতে কাণত ধৰি উঠা বহা কৰোৱা হয় গতিকে সেইসকল ব্যক্তিক মই কৈছোঁ শৃংখল চলিয়াৰ পৰা আৰম্ভ কৰি বিভিন্নজনে আপাৰ আছামত গ'লে আব্দুল জলিল চৌধুৰী চাহাবৰ সতি সন্তান বা তেখেতৰ ফলোৱাৰ্ছসকলক শিৱসাগৰত গ'লে যে আগবেটা দিয়া হয় বা কাণত ধৰি উঠা বহা দিয়া হয় সেইসকলক মই কৈছোঁ যে আপোনালোকে হিষ্ট্ৰী ষ্টাডি কৰক আব্দুল জলিল চৌধুৰী নিজৰ মহানৱতা বা বদৰপুৰবাসীয়ে সুদূৰ ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা মাতি আনি বৰাক ভেলীৰ পৰা নিৰ্বাচিত কৰি অসম বিধানসভাৰ মুখ্যমন্ত্ৰীৰ সুযোগ কৰি দিছিল আজি সেইসকলৰ সতি সন্তানৰ কাৰণে ৰাস্তা বন্ধ কৰা হয় গতিকে যি নহওক এইটো প্ৰসংগ কৰা মই কথাখিনি মই কৈছোঁ আমাৰ মানে মহানুভৱতাটো কৈছোঁ যে যিসকলে এইবিলাক কৰি আছে সেইসকলে হিষ্ট্ৰী নাজানে সেইসকলে জনা দৰকাৰ যে পৰৱৰ্তী খবৰ উজনি অসমক লৈ বিস্ফোৰণ জনিয়াৰ এআৰডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ বদৰপুৰৰ মুছলমানে শিৱসাগৰৰ বিমলা প্ৰসাদ চলিহাক মুখ্যমন্ত্ৰী পাতিছিল বদৰপুৰৰ মুছলমানে বিমলা প্ৰসাদ চলিহাক মুখ্যমন্ত্ৰী কৰিছিল এই মন্তব্য কৰিছে ৰফিকুল ইছলামে আব্দুল জলিলে সমষ্টি এৰি জয়ী কৰাইছিল বিমলা প্ৰসাদ চলিহাক আজি শিৱসাগৰ যোৰহাটে ৰফিকুল ইছলামক এমএলএ বনাব নেকি এই প্ৰশ্ন কৰিছে শিৱসাগৰ আৰু যোৰহাটবাসী শৃংখল চলিহাক নীতি শিক্ষা দিছে জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে বদৰপুৰ ধুবুৰী জনিয়া মানুহ শিৱসাগৰে গলে পিঠি ফালি দিয়ে এই বিতৰ্কিত মন্তব্য কৰিছে ৰফিকুল ইছলামে এখন জনসভা সম্বোধন কৰিবলৈ গৈ এই মন্তব্য কৰিছে ৰফিকুল ইছলামে কিন্তু সবারও বিধায়ক আছিল বিধানসভাৰ সদস্য আছিল মৌলানা আব্দুল জলিল চৌধুৰী 6 বাৰৰ বিধায়ক আৰু এবাৰ তেখেতে নিজৰ সমষ্টি এৰি বিমলা প্ৰসাদ চলিহা ডাঙৰীয়াক মাতি আনি তেখেতক বদৰপুৰৰ পৰা নিৰ্বাচিত কৰাৰ কাৰণে সুযোগ দিছিল আৰু নিজেই নিজৰ সমষ্টি এৰি আলগাপুৰলৈকে বেলেগ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল আপোনালোকে জানে কিমান ডাঙৰ মানে বহল অন্তৰৰ মানুহ আছিল নিজৰ সমষ্টি এৰি দিছিল আৰু বদৰপুৰবাসীক মই ধন্যবাদ জ্ঞাপন কৰিম যে বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া শিৱসাগৰৰ পৰা আহি বদৰপুৰত নিৰ্বাচিত হৈ গৈছিল তেখেতসকলে ভোট দি বিধানসভাৰ সদস্য বনায় আৰু পৰৱৰ্তী তেখেতে গৈ মুখ্যমন্ত্ৰী হয় অসমৰ কিন্তু আজি বদৰপুৰৰ সন্তান বা ধুবুৰী গোৱালপাৰা বৰপেটা কৰিমগঞ্জ কাছাৰৰ মানুহ যদি আপাৰ আছামত যায় খাটি খোৱা মানুহ কাম কৰিব যায় তাতে কাণত ধৰি উঠা বহা কৰোৱা হয় গতিকে সেইসকল ব্যক্তিক মই কৈছোঁ শৃংখল চলিয়াৰ পৰা আৰম্ভ কৰি বিভিন্নজনে আপাৰ আছামত গ'লে আব্দুল জলিল চৌধুৰী চাহাবৰ সতি সন্তান বা তেখেতৰ ফলোৱাৰ্ছসকলক শিৱসাগৰত গ'লে যে আগবেটা দিয়া হয় বা কাণত ধৰি উঠা বহা দিয়া হয় সেইসকলক মই কৈছোঁ যে আপোনালোকে হিষ্ট্ৰী ষ্টাডি কৰক আব্দুল জলিল চৌধুৰী নিজৰ মহানৱতা বা বদৰপুৰবাসীয়ে সুদূৰ ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা মাতি আনি বৰাক ভেলীৰ পৰা নিৰ্বাচিত কৰি অসম বিধানসভাৰ মুখ্যমন্ত্ৰীৰ সুযোগ কৰি দিছিল আজি সেইসকলৰ সতি সন্তানৰ কাৰণে ৰাস্তা বন্ধ কৰা হয় গতিকে যি নহওক এইটো প্ৰসংগ কৰা মই কথাখিনি মই কৈছোঁ আমাৰ মানে মহানুভৱতাটো কৈছোঁ যে যিসকলে এইবিলাক কৰি আছে সেইসকলে হিষ্ট্ৰী নাজানে সেইসকলে জনা দৰকাৰ